লখিমপুৰ জিলা মৈদমীয়া পুৰণা জামে মছজিদ প্ৰাংগণত সোমবাৰে সন্ধিয়া এখনি সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। মৈদমীয়া পুৰণা জামে মছজিদ কমিটি আৰু মৈদমীয়া যুৱ সমাজৰ ফালৰ পৰা আয়োজন কৰা এই অনুষ্ঠানৰ আঁত ধৰে আদিদুল আহমেদে। এই অনুষ্ঠানত মৈদমীয়া পক্কা মছজিদৰ পেছ ইমাম বদৰুল ইছলাম, প্ৰাক্তন ইমাম ফখৰুল ইছলামৰ লগতে কেইবাজনো গণ্যমান্য ব্যক্তি উপস্থিত থাকে। মৈদমীয়া পুৰণা জামে মছজিদৰ পেছ ইমাম আব্দুল মতিনে আখেৰী দোৱা কৰা অনুষ্ঠানত গাঁওখনৰ পৰা হজলৈ বুলি যাবলৈ ওলোৱা মুঠ 5জন হজ যাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। মৈদমীয়া পুৰণা জামে মছজিদৰ আমাৰ 4গৰাকী আৰু এগৰাকী হ'ল আমাৰ মৈদমীয়া পক্কা মছজিদৰ এজন, গতিকে মুঠ 5জন হজ যাত্ৰীক আজি সম্বৰ্ধনা অনুষ্ঠানত তেখেতলোকক মানে এটা সৰু উপহাৰেৰে তেওঁলোকক সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰা হৈছে। এই আয়োজন আমাৰ মৈদমীয়া পুৰণা জামে মছজিদৰ পৰিচালনা সমিতি আৰু মৈদমীয়া উদীয়মান যুৱ সমাজৰ সহযোগত এই আপোনাৰ সম্বৰ্ধনা অনুষ্ঠানটো আয়োজন কৰা হয়। এইটো মৈদমীয়া পুৰণা জামে মছজিদৰ প্ৰাংগণত। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।